হেল্ল' এভৰিৱান, তো সকলোৱে চাগে আমাৰ চিম্পলিফিকেশ্যনৰ এনেকুৱা ধৰণৰ লেডাৰৰ কুৱেশ্যন নিশ্চয় দেখা পাইছে। এতিয়া মই এই ক্লাছটো ছেপাৰেটকৈ কিয় লৈ আনিছো, কাৰণ এইখিনি বস্তু এটা এনেকুৱা টাইপ তোমাৰ বেছি টাইম ইনভেষ্ট কৰিও লাভ নাই। আমি অকণমান টাইম ইনভেষ্ট কৰিলে আমি গোটেইখিনি শিকিও চাম, আৰু এক্সাম পইণ্ট অফ ভিউৰে যদি কুৱেশ্যন আহেও আমি ধুনীয়াকৈ এনচাৰ কৰিব পাৰিম। আজিৰ মেইন মটিভ থাকিব লেডাৰ টাইপৰ যিমান কুৱেশ্যন আহে চব যাতে কৰিব পাৰো, ঠিক আছে। তো যদি এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াবা এক্সামত অহা দেখা যায়, আমি কি কৰিব লাগে, আমি চাব লাগে একদম শেষত কি ভগ্নাংশ আছে, ঠিক আছে। শেষৰ ভগ্নাংশটো হৈছে 2/3, ঠিক আছে। তো আমি লিখি লম ইয়াতে 2 and 3, ক্লিয়াৰ। 2 and 3 লিখি ললো। তাৰ পাছত আমি মন কৰিম ইয়াতে এই যে 1 প্লাছ বুলি আছে, +1 এই 1 কিমানটা আছে। তো ইয়াতে যদি মন কৰো ইয়াতে তিনিটা আছে, মানে আলটিমেটলি ক'বলৈ গ'লে কিমানটা ষ্টেপ আছে, ঠিক আছে, তিনিটা ষ্টেপ আছে। তো তিনিটা ষ্টেপৰ কাৰণে আমি ইয়াতে তিনিটা প্লেচ বনাম, 1 2 and 3, তিনিটা প্লেচ আছিলে, তিনিটা প্লেচ বনাইছো। নেক্সট আমি কি কৰিব লাগিব, আমি চাব লাগিব ইয়াতে কি চিম্বল আছে, প্লাছ হৈ আছে নে মাইনাছ হৈ আছে নে প্লাছ হৈ আছে, কি হৈ আছে গোটেইখিনি চাব লাগিব। তো যদি প্লাছ হৈ আছে তেতিয়াহ'লে আমি ইয়াতে মাজত চাইন কেইটা কি দিম, প্লাছ। বুজি পালা, আমি মাজত কি চিন দিম, প্লাছ চিন দিম, যদিহে প্লাছ হৈ আছে। প্লাছ হৈ থাকিলে কি হ'ব, প্লাছ হ'ব। যদি মাইনাছ হৈ থাকে মাইনাছ চিম্বল দিম। অকে, লগতে আমি চাম ইয়াতে কি আছে, 1 আছে নে 2 আছে নে 3 আছে, গোটেইখিনি মই এটা এটাই ভালকৈ শিকাই আছো, যে এটা টাইপৰ থ্ৰুৰে তোমালোকে এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহক গোটেইখিনি কৰিব পাৰা। তো আমি ইয়াতে যেতিয়া দেখিলো ইয়াতে গোটেইকেইটাতে 1 1 1 আছে, তো আমি কি কৰিব লাগিব, ইয়াতে যে স্পেচ কেইটা ক্ৰিয়েট কৰিছো, এই যে স্পেচ কেইটা ক্ৰিয়েট কৰিছো, এই স্পেচ কেইটাৰ ওপৰত আমি লিখিব লাগিব 1 দেন 1 আৰু লাষ্টৰটো 1, ঠিক আছে। থাকিব মনত, হ'ল গোটেইখিনি কাম। এতিয়া আমি কি কৰিব লাগিব, এই যিটো 3 আছে, 3 লগত 1 টো পূৰণ, 3 লগত 1 পূৰণ কৰিলে কি হ'ব, 3 1 গুণ 3, তাৰ লগত 2 টো যোগ কৰিব লাগিব, অৰ্থাৎ +2, 3 1 গুণ 3 যোগ 2 কিমান হ'ল, 5 হৈ গ'ল। ঠিক তেনেদৰে এইবাৰ 5 আৰু 1 টো পূৰণ, এইটো 1, 5 1 গুণ 5, 5ৰ লগত 3 টো যোগ কৰিম, 5 + 3, মাজত প্লাছ চিন আছে ন, প্লাছ থকাৰ কাৰণে প্লাছ কৰিছো, 5 + 3 8, তো ইয়াতে আমাৰ আহি গ'ল 8। তাৰ পাছত আমি 8ৰ লগত 1 টো পূৰণ কৰিব লাগিব, 8 পূৰণ 1 কিমান হ'ব, 8, 8ৰ লগত 5 যোগ কৰিলে 13, ঠিক আছে। তো ফাইনেল এনচাৰটো হৈ যাব ইয়াতে, একদম শেষৰটো আগতে লিখিবা, তাৰ পিছত লিখিবা তলত 8টো আগৰ সংখ্যাটো, মানে এইটো আমাৰ কাৰেক্ট এনচাৰ হৈ গ'ল। তো আশা কৰো সকলোৱে বুজি পালা। আমাৰ এপ্ৰচটো কি আছিল, আমি ইয়াতে 1 1 1 কি সংখ্যা আছে গোটেইকেইটা লিখি লৈছো ওপৰত, ঠিক আছে। আৰু এই কাষত থকা সংখ্যাকেইটা কি হ'ব, সদায় পূৰণ হ'ব। অকে, নেক্সট আমি কি কৰিছো, ইয়াৰে মাজত যদি ইয়াতে প্লাছ চিন থাকে আমি গোটেইকেইটা প্লাছ দিম, যদি মাইনাছ থাকে মাইনাছ দিম। মানে তোমালোকে এটা কাম কৰিব পাৰা, ইয়াতে যিকেইটা প্লাছ চাইন আছে ইয়াতে প্লাছ চিম্বলটো তোমালোকে ইয়াতে তিনিটা প্লাছ আছে ন, একদম ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰিলে হ'ল। অকে, তো মই কি কৰিছো, প্ৰথম যিটো ইয়াতে প্লাছ আছে চোৱা, 2/3, ইয়াৰে আগত কি চিন আছে, প্লাছ আছে, তো মই সেইকাৰণে ইহঁত দুটাৰ মাজত প্লাছ চিন দিছো। তাৰ পাছত আমি কি দেখিছো, ইয়াৰে আগত আকৌ প্লাছ আছে, মানে তাৰ পিছৰ চাইনটোতো প্লাছেই দিছো। আৰু সদায় মনত ৰাখিবা ইয়াতে যিকেইটা মই লিখিছো, ইয়াতে যিকেইটা 1 1 1 লিখিছো, এইকেইটা ওপৰৰ পৰা লিখা নাই, এইকেইটা তলৰ পৰা লিখি গৈছো। মানে এনেকুৱা নহয় যে এই যোনটো 1 আছে এইটো বুজিব লগা কথা, এই যিটো 1 আছে এইটো প্ৰথম 1টো মই লিখা নাই, এইটো লিখিছো মই শেষৰ 1, তাৰ পাছত মই এইটো 1টো লিখিছো ইয়াতে, আৰু একদম প্ৰথমৰ 1টো লিখিছো লাষ্টত। আশা কৰো ক্লিয়াৰ সকলোৰে। অকে, তো সেম প্ৰচেছত আমি নেক্সট কুৱেশ্যন এটা ট্ৰাই কৰো। এতিয়া এই কুৱেশ্যনটো চোৱা, ইয়াতে আমাৰ বেলেগ বেলেগ সংখ্যা আছে, 2 1 3, আৰু লগতে ইয়াতে আছে 2/5, ঠিক আছে। তো এইটো কুৱেশ্যন কেনেকৈ সলভ কৰিম, ইয়াতেও আমাৰ সেম হ'ব, ইয়াতে 2/5 আছে, তো 2 and 5 এইটো লিখি লোৱা। দেন আমি চাম এইটো কিমানটা ষ্টেপ আছে, 1 ষ্টেপ 2 ষ্টেপ 3 ষ্টেপ, তিনিটা ষ্টেপ আছে। তো তিনিটা আমি ইয়াতে স্পেচ বনাই ললো। অকে, তিনিটা স্পেচ আহি গ'ল। নেক্সট আমি কি কৰিব লাগে, আমি চাব লাগিব ইয়াতে প্লাছ চিন আছে নেকি, ইয়াতে দেখিছো প্লাছ আছে, মানে ইয়াতে প্লাছ আহিব, ঠিক আছে। ইয়াতে প্লাছ আছে ন, মানে প্লাছ আহিব। দেন ইয়াতে কি আছে, ইয়াতেও প্লাছ আছে, ইয়াতেও প্লাছ। দেন ওপৰত কি আছে, আকৌ প্লাছ, মানে ইয়াতে তিনিটা প্লাছ আহিব, শেষৰটো নিদিলেও কথা নাই। নেক্সট আমি কি মন কৰিম, ইয়াতে কাষত কি কি সংখ্যা আছে, একদম প্ৰথমতে কি আছে, ইয়াতে 3 আছে, মানে মই কি লিখিম, এই যে প্ৰথম স্পেচটো আছে, প্ৰথম স্পেচটোৰ তোমালোকে আগতো লিখিব পাৰা, বা ইয়াতে মই লিখি দিলো, বেছি ইজি হ'ব, বুজিবলৈ সহজ হ'ব। তো আমি কি কৰিব লাগে, ইয়াতে আমি লিখিম 3, কিয় 3 লিখিছো, কাৰণ ইয়াতে 3 আছে। দেন ইয়াতে কি আছে, 1 আছে, তো সেকেন্ড ষ্টেপত 1 লিখিলো, আৰু শেষৰ ষ্টেপত মই লিখি দিলো ইয়াতে 2। ক্লিয়াৰ। এতিয়া মনত ৰাখিবা ওপৰত যিটো সংখ্যা আছে এইটো 5ৰ লগত পূৰণ হ'ব, 5 3 গুণ 15, 15ৰ লগত 2 যোগ কৰিলে কি হ'ব, 17, তো ইয়াতে 17 আহি গ'ল। তাৰ পিছত কি কৰিম, 17ৰ লগত 1 পূৰণ, 17 1 গুণ 17, 17ৰ লগত 5 যোগ কৰিলে কিমান হ'ব, 22 হ'ব। তাৰ পিছত কি কৰিম, 22ৰ লগত 2 পূৰণ, 22 2 গুণ 44, 44, 44 প্লাছ 17 কৰিলে কিমান হ'ব, 44 প্লাছ যদি 17 কৰি দিও আমাৰ আহিব 61। ক্লিয়াৰ। এতিয়া এই লাষ্টত আহি গৈছে আমাৰ 61, আৰু প্ৰথমত আছে আমাৰ ইয়াতে 22। তো আমি এইখিনি যদি আমি লাষ্টত ফাইনেলাইজ এনসাৰ হ'ব লাগে, আমি কৈ দিম শেষৰটো আগত, তাৰপিছত ইয়াতে 22, ফাইনেল এনসাৰ হৈ গ'ল আমাৰ
61 divided by 22 ওকে এটা নেক্সট আমাৰ কি কোৱেশ্চন আছে নেক্সট কোৱেশ্চনৰ ফালে হা এইটো এটা ইয়াতে যদি মন কৰা ইয়াতে কি আছে নিগেটিভ সাইন আছে এটা নিগেটিভ থাকিলে বুলি আমি ভয় খাম নেকি সনে আজিৰ ক্লাছটো তোমালোকৰ মেইন মোটিভ থাকিব লাগে লেডাৰ টাইপৰ কৈছে গোটেইখিনি শিকিব লাগে আমি ধুনিয়াকৈ টাইপ ওয়াইজ গোটেইখিনি শিকি আছো নেক্সট আমাৰ কি আহিব যদি নিগেটিভ থাকে সেম প্ৰসেস ইয়াতে 3/8 আছে তো প্ৰথমতে তোমালোকে 3 আৰু 8 লিখি লোৱা তাৰ পিছত কিমানটা স্টেপ আছে 1 2 3 এটা এক্সামৰ পাঁচটা স্টেপও দিব পাৰে ছয়টাও দিব পাৰে তো আমি কি কৰিব লাগে হেতুকলৈ ভয় খাই লাভ নাই আমি তিনিটা স্টেপ বনাইলো নেক্সট আমি কি কৰিম আমি চাম ইয়াতে মাইনাস চিন আছে নেকি নিগেটিভ তো এটা দেখিছো নিগেটিভ আছে মানে কি হ'ব ইয়াতে এটা নিগেটিভ আহি গ'ল প্ৰথমটো নিগেটিভ সেকেন্ডটো নিগেটিভ আৰু থাৰ্ডটো ইয়াতে নিগেটিভ আছে অৰ্থাৎ তিনিটা নিগেটিভ সাইন তাৰ পিছত কি কৰিম নেক্সট আমি চাব লাগিব ইয়াতে 1 আছে মানে গোটেইকেইটা 1 আছে তো ইয়াতে মই ওপৰত কি লিখিম ওপৰত মই লিখিব লাগিব ইয়াতে 1 দেন ইয়াতে কি আছে ইয়াতেও 1 দেন ইয়াতেও 1 ক্লিয়াৰ হাগৰ বুজি পালা সকলো এটা কি কৰিব লাগিব 8 ৰ লগত 1 টো পূৰণ 8 গুণ 8 বিয়োগ 3 সবৰে 3 গলে এটা থাকি গল 5 তাৰ পিছত কি হ'ব 5 ৰ লগত 1 পূৰণ 5 1 গুণ কি 5 5 ৰ পৰা কি বিয়োগ হ'ব 8 বিয়োগ হ'ব বিয়োগ 8 কৰিলে কিমান থাকিব -3 ক্লিয়াৰ ইয়াতে আমাৰ আনসাৰটো কিমান আহিব -3 ঠিক আছে আমি প্ৰথমতে 8 ৰ পৰা বিয়োগ কৰিছো 3 বিয়োগ কৰাৰ কাৰণে আমাৰ আনসাৰ আহিছে 5 তো মই অকল সিঙ্গেল 5 লিখি থৈ দিছো তাৰ পিছত মই যেতিয়া 5 ৰ লগত 1 টো পূৰণ কৰিলো 5 1 গুণ 5 5 ৰ পৰা যেতিয়া 8 বিয়োগ কৰিছো -3 আহিছে ওকে নেক্সট আমি কি কৰিব লাগিব -3 1 ৰ লগত পূৰণ -3 * 1 কৰিলে -3 আহিব ঠিক আছে -3 আৰু তাৰ পৰা আমি কি বিয়োগ কৰিম 5 এটা বিয়োগ কৰিম ঠিক আছে তো মাইনাস বা 5 কৰিলে আমাৰ কিমান আহিব -8 আহিব অৰ্থাৎ ইয়াতে আমাৰ আনসাৰ আহি যাব -8 এই বস্তুখিনি মনত ৰাখিবা এইটো বস্তু কেতিয়া স্কিপ নকৰিবা নেক্সট আমি কি দেখিলো ইয়াতে আছে -8 ইয়াতে আছে -3 এইখিনি আমি কেনেকৈ লিখিম -8 divided by -3 তো মাইনাস মাইনাস কাট খাই যাব তো আমাৰ কারেক্ট आंसर আহি যাব 8 divided by 3 ক্লিয়ার হা কৰো বুজি পালা একদম সিম্পল হয় ওকে নেক্সট আমাৰ কি কোৱেশ্চন আছে চাই লোৱা এইটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিল আমি ইয়াতকৈ বেছি নকৰো ইয়াতে যিকিটা আছে এইখিনিতে সাফিসিয়েন্ট হয় সো এৰিয়াৰি পইণ্ট অফ ভিউ বহুত বেছি কোৱেশ্চন কৰাৰ প্ৰয়োজন নাথাকে ওকে লগতে মই তোমালোকক আজি আৰু এটা কোৱেশ্চন ইয়াতে দেখাই দিম ধৰণৰ এক্সামত চাগে তোমালোকে কোৱেশ্চন নিশ্চয় দেখা পাইছা ইয়াতে কি হয় আমাৰ ৰুটৰ বহুত কেইটা আমাক টাইপস দি দিয়ে ৰুটৰ ভিতৰত বহুত কেইটা সংখ্যা সোমাই দিয়ে তো এনেকুৱা ধৰণৰ কোৱেশ্চন একচুয়ালি বহুত বেছি ইজি হয় যদি আমি ভালদৰে মন কৰো তোমালোকক মই যেৰুকে এক্সামলৈকে বেছি দিন না মই ডাইৰেক্টলি কি কৰিব লাগে হেতু দেখাই দিছো ঠিক আছে তো ইয়াতে তোমালোকে যদি মন কৰা তোমালোকে দেখিবা ইয়াতে কি আছে ৰুটৰ ভিতৰত এটা সংখ্যা বহুতবাৰ আছে ঠিক আছে এনেকুৱা ধৰণৰ সিচুৱেচন যদি আহে তুমি ডাইৰেক্টলি যিটো সংখ্যা আছে হেতু आंसर বুলি কৈ দিও ঠিক আছে যিটো সংখ্যা যেনে 5 আছে 5 টো आंसर ঠিক তেনে ধৰে ইয়াতে কি আছে 12 আছে তো ভাবি থকাৰ প্ৰয়োজন আছে জানো কি আহিব आंसर 12 আহিব আৰু এইটো কোৱেশ্চন आंसर কি আহিব একদম ভাবি থকাৰ প্ৰয়োজন নাই কমেন্ট কৰি দিয়া ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কি আছে এটা ইয়াতে যদি মন কৰা ইয়াতে অকমান বেলেগ আছে এটা তোমালোকে ভাবি আছে কি বেলেগ আছে একোচোন বেলেগ নাই চোৱা ইয়াতে কি আছিল ইয়াতে আছিল ইনফিনিটি লৈকে গৈছিল কিন্তু ইয়াতে কি দেখাই আছে নেক্সট কোৱেশ্চন তো ইয়াতে খতম হৈ গৈছে ঠিক আছে ইয়াতে আমাৰ √5 খতম তো এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে আমাৰ যিটো সংখ্যা আছে ইয়াতে 5 আছে ন 5 টো লিখিব লাগে তাৰ পাছত আমি চাম ইয়াতে স্কয়াৰ ৰুট কিমানটা আছে তো স্কয়াৰ ৰুট মানে কি হয় ইয়াতে আছে 2 ইয়াতেও আছে 2 ইয়াতেও আছে 2 ইয়াতেও 2 এটা আছে গোটেইখিনি পূৰণ কৰা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 আমি ইয়াতে পাৱাৰত লিখিম 16 আৰু ওপৰত 16 ৰ পৰা 1 বিয়োগ কৰিলে কি হ'ব 16 - 1 15 তো কারেক্ট आंसरটো আহি গল 5 to the power 15/16 আমি কি কৰিব লাগে ইয়াতে যিকিটা ৰুট আছে ৰুটৰ হলনি আমি ইয়াতে 2 এটা লিখিলাম ঠিক আছে ইয়াতে 2 এটা লিখিম ইয়াতে 2 এটা লিখিম আৰু ইয়াতে 2 আৰু এই গোটেইকিটা আমি কি কৰিম পূৰণ কৰি পেলাই তলত লিখিম আৰু ওপৰত -1 ওকে ক্লিয়াৰ সকলোৰে ক্লিয়াৰ এইটো কোৱেশ্চন কি কৰিবা তোমালোকৰ হোমৱৰ্ক ওকে তো টাইপ অফ কোৱেশ্চন হয় আমাক যদি এক্সামত ইনফিনিটি লৈকে যাবলৈ দিয়ে ইনফিনিটি মানে ডাইৰেক্টলি হেতুৱে आंसर যেটো সংখ্যা আছে যদি আমাক ইনফিনিটি নিদি বেলাই ক্লোজ দিয়ে যে ইয়াতে গৈ পেলাই খতম লাইনটো তেতিয়া হলে আমি কি কৰিম পাৱাৰত লিখিব লাগিব ঠিক আছে নেক্সট আমাৰ কি কোৱেশ্চন আহিব নেক্সট এটো এটা ইন্টাৰেষ্টিং কোৱেশ্চন আমাৰ এক্সামত এৰে প্লাস আছে কেতিয়াবা মাইনাসও থাকিব ঠিক আছে মই পজিটিভ নিগেটিভ গোটেইকেইটা শিকাই দিম আমাৰ আজিৰ ক্লাছৰ পৰা যোনকেইটা ইম্পৰ্টেন্ট অকনমান কনফিউজিং টাইপ অফ কোৱেশ্চন হয় এইকেইটা কোৱেশ্চনৰ তোমালোকৰ মাইন্ডত নাহে তো এক্সামলৈ বেছি দিন নাই হিকিও গলা এক্সামৰ আগমুহূৰ্তত যদি আহে আমি ধুনিয়াকৈ হ্যান্ডেল কৰিব পাৰি তো ইয়াতে মন কৰিবা যদি এনেকুৱা ধৰণৰ সিচুৱেচন আহে যে 6 প্লাস কিবা হৈছে আকৌ ৰুট আহি পেলাই 6 প্লাস কিবা হৈছে এইটো সাদে এইটো আমি ডিটেইলছতো কৰি চাব পাৰো যে কেনেকৈ আহিল কি আহিল গোটেইখিনি গম পাম যদি আমি ডিটেইলছত কৰি চাও কিন্তু যেৰবে বেছি সময় নাই আজি আমি ডিটেইলছত আলোচনা নকৰো আমি পিছত কেতিয়াবা ক্লাছটা ডিটেইলছত আলোচনা কৰিম ঠিক আছে তো ইয়াতে আমি কি কৰিছো 6 প্লাস আছে ন প্লাস আছে তাৰপিছত আকৌ 6 আকৌ প্লাস মানে ইনফিনিটি লৈকে হৈছে ঠিক তেনেদৰে ইয়াতে কি হৈছে ইয়াতেও সেম যদি এনেকুৱা ধৰণৰ সিচুৱেচন আহে প্ৰথম কাম থাকিব আমি এই 6 টোক লিখি লম 6 টোক আমি এনেকুৱা দুটা সংখ্যা ভাঙিব লাগিব যি দুটা সংখ্যাৰ পূৰণফল যি দুটা সংখ্যাৰ ডিফাৰেন্স কি হয় ডিফাৰেন্স 1
মই এই 6 টোক দুটা এনেকুৱা সংখ্যাত ভাঙিব লাগিব যাতে সিহঁতৰ পাৰ্থক্য কি হয় পাৰ্থক্য 1 হয় এতিয়া ইয়াতে যদি মন কৰা ইয়াতে দেখিবা কিমান আহিছে 2 3 গুণ 6 আৰু ইহঁতৰ গ্যাপ কিমান গ্যাপ হৈছে 1 আৰু ইয়াৰে যিহেতুকে ইয়াতে পজিটিভ সাইন আছে যোগ আছে ন যোগ আছে মানে আমি কম ডাঙৰ সংখ্যাটোৱে কারেক্ট आंसर তো এই কোৱেশ্চনটোৰ आंसर আহি যাব 3 ক্লিয়াৰ আৰু এই কোৱেশ্চনটোৰ आंसर কি হ'ব এতিয়া সেম মেথডত তোমালোকে आंसर কৰিব লাগে 12 আছে 12 তো কি কৰিম দুটা সংখ্যাত ভাঙি দিম এনেকুৱা দুটা সংখ্যাত যাতে সিহঁতৰ ডিফাৰেন্সটো কি হয় 1 হয় ক্লিয়ার ডিফারেন্স টু 1 হয় নেক্সট যদি আমাৰ ইয়াতে পজিটিভ নাথাকি নেগেটিভ সাইন থাকিলেতেন ইয়াতে যদি নেগেটিভ সাইন থাকিলেতেন তেতিয়া কি হলতেন নেগেটিভ সাইন থাকিলে আমাৰ যেটো সৰু সংখ্যা আছে সেই সৰু সংখ্যাটোকে আমি কি বুলি কম সৰু সংখ্যাটোকে আমি কম ইয়াৰে কারেক্ট आंसर অৰ্থাৎ 2 হৈ গলতেন আমাৰ কারেক্ট आंसर বুজি পালা সকলোৱে যদি পজিটিভ থাকে ডাঙৰ সংখ্যাটোৱে आंसर হ'ব যদি নেগেটিভ থাকে সৰু সংখ্যাটো আমাৰ কারেক্ট आंसर হৈ যাব ঠিক তেনেদৰে 12 টোৰ ক্ষেত্ৰতো তোমালোকে দুটা সংখ্যা ভাঙিব লাগিব আৰু এই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য সদায় 1 হ'ব লাগিব ঠিক আছে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কি আহিব এটা এইটো কোৱেশ্চন কি হ'ল ইয়াতে দেখোন কমপ্লিট বেলেগ আরে কি কৰিব লাগিব এতিয়া একদম কনফিউজিং লাগি গল ন তো এই কোৱেশ্চনটোৰ কাৰণে আমি কি কৰিম আমি ইয়াতে মন কৰিম ইয়াৰে কি আছে 35 আছে ওকে ইয়াতেও 35 আছে মানে অলমোস্ট আমাৰ আগৰ টাইপছটোৰ নিচিনা সিমিলাৰ আগৰ টাইপছটোৰ নিচিনা একদম সেম কেৱল ইয়াতে একো নাছিলে এইখিনি জায়গাৰ একো নাছিলে কিন্তু ইয়াতে কি আহিছে এতিয়া এই জায়গাখিনি দুই এটা আহিছে না দুই এটা তো মনত ৰাখিবা ইয়াতে যি সংখ্যা আছে সেই সংখ্যাটো কিহত কামত আহিব ইয়াৰে যদি আগৰ কোৱেশ্চনটো আমি মন কৰো ইয়াতে কি আছিল এইখিনি জায়গাত একো নাছিলে মানে একো নথকা মানে 1 আছিলে আৰু এই 1 টোই কি কাম কৰিছিল জাননে না এনেকুৱা নহয় যে এই 1 টো কামত আহা নাছিলে কামত আহিছিল আমি যে কৈছিলো যে 6 টোক দুটা এনেকুৱা সংখ্যাত ভাঙিব লাগে যাতে ইহতৰ পাৰ্থক্য কি হয় পাৰ্থক্য 1 হয় সেই এক পাৰ্থক্য কিয় লৈছিলো তাৰ কাৰণটো হৈছে ইয়াৰে মাজত 1 আছিল বুজি পালা ইয়াৰে মাজত 1 আছিল কাৰণে পাৰ্থক্যটো কি লৈছিলো 1 লৈছিলো কিন্তু এই কোৱেশ্চনত কি আছে ইয়াতে আমাৰ আছে ইয়াতৰ মাজত পাৰ্ট 2 আছে অৰ্থাৎ আমি এই 35 যেটো সংখ্যা আছে ইয়াক এনেকুৱা দুটা সংখ্যা ভাঙি দিম যাতে এই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য 2 হয় অৰ্থাৎ মই যদি ইয়াতে লিখি দিও 5 into 7 ঠিক আছে 5 7 গুণ 35 আৰু এই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হৈছে 2 মিলি গল নে এতিয়া মিলি গৈছে আমি ইয়াতে যেটো সংখ্যা ৰাখিব সেই সংখ্যাটোৱে কি কৰিব সেই সংখ্যাটোৱে ডিটাৰমাইন কৰিব যে ইহতৰ মাজৰ গ্যাপ কিমান হ'ব ইহতৰ মাজৰ গ্যাপ আহি গৈছে আমাৰ 2 ঠিক আছে এতিয়া মই কম ইয়াতে প্লাস সিম্বল আছে নে নেগেটিভ আছে ইয়াতে দেখিছো পজিটিভ সাইন আছে পজিটিভ আছে মানে ডাঙৰ সংখ্যাটো আমাৰ কারেক্ট आंसर তো এই কোৱেশ্চনৰ आंसर হৈ যাব 7 আৰু যদি ইয়াতে নেগেটিভ সাইন থাকিলেতেন পজিটিভ নাথাকি পেলাই ইয়াতে যদি এনেকুৱা সিচুৱেচন আহিলেতেন যে নেগেটিভ সাইন আছে ইয়াতে নেগেটিভ আছে তেতিয়া হলে আমাৰ কারেক্ট आंसर হলতেন 5 ক্লিয়াৰ আশা কৰো সকলোৰে ক্লিয়াৰ তো ইয়াতকৈ বেছি আৰু ডিটেইলছত যাব লগা নাই সাফিসিয়েন্ট হয় গতেখিনি মই কৈ দিলে এক্সামলৈকে বেছি দিন নাই সিলেক্টিভলি বেছি কোৱেশ্চনো নাই লিখি লবা কপি এটা গতেখিনি এবাৰ চাবা সদায় হোৱাৰ আগত এবাৰ চাবা নিশ্চয় মনত থাকিব এক্সামলৈকে যোৱাৰ আগত এবাৰ চাই যাব পাৰা এক্সামত পেপাৰখন খোলাৰ লগে লগে ধাম পেজ কেইটা উলুটাই পেলাই চাই লবা যে এনেকুৱা ধৰণৰ কোৱেশ্চন আছে নেকি আছে যদি কৰি দিলে ডাইৰেক্টলি কাৰণ ইনস্ট্যান্টলি চাই আহিছা মনত থাকিব যদি পাহৰি যোৱাৰ সম্ভাৱনা থাকে মই জানো পাহৰি নোযোৱা অকমান ৰিভাইজ কৰিলে এনেও মনত থাকিব ওকে তো এইখিনিতে সামৰণি মাৰিলো সিম্পলিফিকেশন আৰু কেইটামান টাইপছ লৈ পেলাই নেক্সট ক্লাছত আহিম যদি প্ৰয়োজন হয় নালাগে বাৰু বাকি যিমান আছে সিম্পলিফিকেশনৰ সব ভি বডমাস ঠিক আছে সিম্পলিফিকেশনৰ বাকি যিমান টাইপ আছে ন সব ভি বডমাস ৰুলটো ইউজ কৰিব লাগে ভি বডমাস ৰুল যোনে ইউজ কৰিব জানে তাৰ কেতিয়াও সিম্পলিফিকেশনৰ কোৱেশ্চন মিস্টেক না যায় বাকি স্পেশাল টাইপ আছিল এইকেইটা টাইপ আজি শিকিলো আমি লেডাৰ বেস কোৱেশ্চন শিকিলো আমি ৰুটৰ কোৱেশ্চন শিকিলো আলটিমেটলি আমাৰ হৈ গল ওকে তো থ্যাংক ইউ লগ পাম সকলোকে নেক্সট ক্লাছত যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা লগৰ লগত শেয়াৰ কৰি দিয়া সকলোৱে শিকক এনেকুৱা ধৰণৰ কোৱেশ্চন এন্ড থ্যাংক ইউ